ভগৱান শ্ৰীকৃষ্ণৰ জন্মত এনে কিছুমান গোপন কথা লুকাই আছে যি সাধাৰণ মানুহে নাজানে। কেনেকৈ জেলত জন্ম হোৱা এটি সৰু শিশুৱে পিছলৈ পৃথিৱীক জ্ঞান দিছিল, কেনেকৈ তেওঁ যুদ্ধ নকৰাকৈ যুদ্ধ জিকিছিল। আজিৰ ভিডিঅ'টোৰ যোগেদি আমি জানিম শ্ৰীকৃষ্ণৰ জীৱনৰ কিছুমান গভীৰ আৰু আশ্চৰ্যজনক সত্য। এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, কাৰণ শেষত এটা গোপন শিক্ষাৰ কথা আছে, যিটো শিক্ষা আপোনালোকৰ কাৰণে অত্যন্ত শুভ হ'ব আৰু আপোনালোকৰ জীৱন সলনি কৰি পেলাব পাৰে। আহক তেনেহলে আমি সুন্দৰভাৱে জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। শ্ৰীকৃষ্ণৰ জন্ম হৈছিল মথুৰাৰ এখন জেলত। তেওঁৰ পিতৃ আছিল বসুদেৱ আৰু তেওঁৰ মাতৃ আছিল দৈৱকী। তেওঁ মথুৰা নিষ্ঠুৰ ৰজা কংসৰ তাত জন্ম হৈছিল। এই ভৱিষ্যতবাণী আছিল যে দৈৱকীৰ অষ্টম সন্তানেই কংসক মৃত্যু ঘটাব। সেইকাৰণে কংসই দৈৱকীৰ সকলো সন্তানক হত্যা কৰিছিল। কিন্তু কৃষ্ণ জন্ম হোৱাৰ ৰাতি অলৌকিক ঘটনা ঘটিবলৈ ধৰিছিল। জেলৰ দুৱাৰ নিজে নিজেই খোল খাই গৈছিল। পহৰীয়া সৈন্যসকল নিদ্ৰাত পৰিবলৈ ধৰিছিল বা নিদ্ৰা গৈছিল। তেতিয়া বাসুদেৱে কৃষ্ণক টোপোলাত লৈ বা কোচত লৈ যমুনা নদী পাৰ হৈ গোকুললৈ লৈ গৈছিল। এই ঘটনাবোৰৰ পৰা আমাক ভগৱান শ্ৰীকৃষ্ণই দেখুৱাইছে যে যেতিয়া ঈশ্বৰে নিজেই জন্ম লয় তেতিয়া প্ৰকৃতিয়েও তেওঁক সহায় কৰে। গোকুলত শ্ৰীকৃষ্ণক পালন কৰিছিল নন্দ আৰু যশোদাই। শিশু অৱস্থাতেই শ্ৰীকৃষ্ণই বহু দানৱক বধ কৰিছিল। পুতনা আৰু কালিয়া নাগক। শ্ৰীকৃষ্ণই কালিয়া নাগৰ ওপৰত নৃত্য কৰি দেখুৱাইছিল যে অহংকাৰ আৰু অশুভ শক্তিয়ে কেতিয়াও সত্য আগুৰি ৰাখিব নোৱাৰে আৰু সত্যৰ ওপৰত কেতিয়াও ই জয় হ'ব নোৱাৰে। ভগৱান শ্ৰীকৃষ্ণৰ জীৱনত আটাইতকৈ পবিত্ৰ সম্পৰ্ক আছিল ৰাধাৰ সৈতে। এই প্ৰেম সাধাৰণ প্ৰেম নাছিল, ই আছিল আত্মা আৰু ঈশ্বৰৰ মিলন। ৰাধাকৃষ্ণৰ কাহিনী শিকায় যে আমাক বা ৰাধাকৃষ্ণৰ কাহিনীৰ পৰা আমি এইটোৱে শিকিব পাৰোঁ যে সত্য প্ৰেমত কোনো স্বাৰ্থ নাথাকে। যদিও তেওঁলোকৰ বিয়া হোৱা নাছিল, তথাপিও আজিও বিশ্বত ৰাধাকৃষ্ণৰ নাম একেলগে লোৱা যায়। যেতিয়া ভগৱান শ্ৰীকৃষ্ণ ডাঙৰ হ'ল তেতিয়া মথুৰালৈ তেওঁ উভতি গ'ল। সেই সময়ত কংসই তেওঁক হত্যা কৰিবলৈ বহু চেষ্টা কৰিছিল, কিন্তু শেষত শ্ৰীকৃষ্ণই কংসৰ সৈতে যুদ্ধ কৰি কংসক বধ কৰিছিল। এই ঘটনাই দেখুৱাই যে অত্যাচাৰ কেতিয়াও চিৰদিন নাথাকে, সত্য এদিন জয় নিশ্চয় হ'ব। পিছলৈ শ্ৰীকৃষ্ণই মহাভাৰতৰ মহাযুদ্ধত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। তেওঁ নিজেই যুদ্ধ নকৰাৰ প্ৰতিজ্ঞা কৰিছিল, কিন্তু তেওঁৰ অৰ্জুনৰ ৰথৰ ৰথচালক হৈছিল। যুদ্ধৰ আগতেই অৰ্জুন হতাশ হৈ পৰিছিল। তেতিয়া শ্ৰীকৃষ্ণই তেওঁৰ জীৱনৰ গভীৰ জ্ঞান দিছিল। সেই জ্ঞান হৈছিল ভাগৱত গীতা। গীতাৰ মূল শিক্ষা হ'ল যে নিজৰ কৰ্তব্য তুমি পালন কৰা, ফলৰ চিন্তা নকৰিবা, ধৰ্মৰ পথত থাকিবা। এই শিক্ষা আজিও সমগ্ৰ বিশ্বৰ মানুহে অনুসৰণ কৰে। জীৱনৰ শেষত শ্ৰীকৃষ্ণই নিজৰ বংশ ধ্বংস দেখিছিল। এইটো তেওঁৰ জীৱনৰ এটা দুখজনক অধ্যায় আছিল। এদিন বনাঞ্চলত ধ্যান কৰি থকাৰ সময়ত এজন চিকাৰীয়ে ভুলবশতঃ শ্ৰীকৃষ্ণক তীৰে আঘাত কৰিছিল। এনেধৰণে পৃথিৱীত শ্ৰীকৃষ্ণৰ লীলা সমাপ্ত হৈছিল। ভগৱান শ্ৰীকৃষ্ণৰ জীৱনে আমাক 3টা গুৰুত্বপূৰ্ণ শিক্ষা দিছে। 1 নম্বৰটো, জীৱনত যিমান সমস্যা হওক সাহস কেতিয়াও তোমালোকে নেহেৰুৱাবা। সদায় সত্য পথত থাকিবা, ধৰ্মৰ পথত থাকিবা। 3 নম্বৰটো, নিজৰ কৰ্মত বিশ্বাস ৰাখা। শ্ৰীকৃষ্ণই দেখুৱাইছে যে সত্য, বুদ্ধি আৰু ধৈৰ্য থাকিলে মানুহে অসম্ভৱো সম্ভৱ কৰি তুলিব পাৰে। যদি আপুনি শ্ৰীকৃষ্ণক বিশ্বাস কৰে তেনেহ'লে কমেণ্টত লিখক জয় শ্ৰীকৃষ্ণ। আৰু যদি ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গ তথা আত্মীয়ৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰি তেওঁলোককো এই কথাখিনি জানিবলৈ সুবিধাটো দিব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।